এয়া হৈছে আমাৰ গাঁৱৰে ৰিপুঞ্জয় শৰ্মাৰ ল'ৰা অৰ্ণৱ শৰ্মাৰ শুভ উপনয়নৰ দৃশ্য। উপনয়ন শব্দটোৰ অৰ্থ হৈছে ল'ৰাক পবিত্ৰ সূতা বা লগুণ পিন্ধোৱা পৰম্পৰাগত এটা অনুষ্ঠান। ইয়াক সাধাৰণতে লগুণ দিয়নি বা বৰতঘৰ বুলিও কোৱা হয়, যিটো সনাতন ধৰ্মৰ 16টা সংস্কাৰৰ ভিতৰত অন্যতম। এই অনুষ্ঠানৰ জৰিয়তে ল'ৰাক দীক্ষা দিয়া হয় আৰু তেওঁলোকে লগুণ ধাৰণ কৰে। ইয়াক দ্বিতীয় জন্ম বা দ্বিজ বুলিও গণ্য কৰা হয়, যাৰ অৰ্থ হৈছে ব্ৰহ্মচৰ্য পালন কৰি জ্ঞানৰ পথত আগবাঢ়ি যোৱা। এয়া হৈছে ভিক্ষা বিচাৰিছে, মাকে প্ৰথম ভিক্ষা দিব লাগে। এইটো এটা আমি আচলতে আমাৰ ওচৰত ব্ৰাহ্মণ সমাজ আছিল কাৰণে আমি সৰুৰ পৰা দেখিছোঁ এনেদৰে। এইটো এটা বৰ ভাল বুলিয়ে ক'ম নে বেয়া বুলিয়ে ক'ম এটা দৃশ্য যে ভিক্ষা খুজিব লাগে। বাকী ডিটেইলছখিনি মই নাজানো, কিন্তু এনেদৰে এই সম্পৰ্কীয় মানুহখিনিয়ে তাক ভিক্ষা দিছে আৰু সি ব্ৰতত থাকিব লাগিব, সম্ভৱ 3 দিনমান ব্ৰতত থাকিব লাগিব। অসমীয়া সমাজত, আমাৰ হিন্দু সমাজত এই অনুষ্ঠানৰ জৰিয়তে ল'ৰাক ব্ৰাহ্মণ্য সংস্কাৰত দীক্ষিত কৰা হয়। সহজ অৰ্থত উপনয়ন হ'ল ল'ৰাৰ লগুণ ধাৰণৰ অনুষ্ঠান। এইটো আমাৰ সনাতনী হিন্দুসকলৰ এক অনুষ্ঠান আৰু ইয়াত এনেদৰে এটা নিৰ্দিষ্ট বয়সত এই অনুষ্ঠানটো পতা হয় আৰু ইয়াত যিসকলে আগতে চুলাকৰণ নকৰে সিহঁতৰ মুণ্ডনো কৰা হয়, কিন্তু যাৰ আগতে চুলাকৰণ কৰাই থাকে তাত চুলি খুৰাব নালাগে। এনেদৰে এটা খুব হিন্দুৰ এটা পৰম্পৰাগত অনুষ্ঠান লগুণ দেনি বা উপনয়ন।